Hello everyone, welcome to Learn with Yasmin. আজি ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 12 বায়োলজিৰ চেপ্টাৰ 6 বংশগতিৰ আণৱিক ভিত্তি। সো আজি আমি কোৱেশ্চন পেপাৰ সলভ কৰিম 2015, 2012, 2013 আৰু 2016 আজি প্ৰথমটো কোৱেশ্চন হৈছে কোন উৎসেচকে HNRNA লিপন্তৰ সংগঠিত কৰে। HNRNA মানে কি? ইয়াৰ আগতে এটা কোৱেশ্চন আছিল তাতে পাইছিলা যেতিয়া ডিএনএৰ পৰা আৰএনএ সৃষ্টি হয় যিটো ইনিশিয়েল আৰএনএ থাকে প্ৰাৰম্ভণিৰ আৰএনএ থাকে সেইটোক HNRNA বুলি কোৱা হয়। সো কোনটো উৎসেচকে HNRNAৰ লিপন্তৰ সংগঠিত কৰে আহিছিল 2015ত। এনসাৰ হৈছে RNA পলিমাৰেজ 2। RNA পলিমাৰেজ 2য়ে HNRNAৰ লিপন্তৰ সংগঠিত কৰে। নেক্সট কোৱেশ্চন নাম্বাৰ 2 জিনীয় দ্ৰব্যৰ 4টা বৈশিষ্ট্য কি কি? জিনীয় দ্ৰব্যৰ 4টা বৈশিষ্ট্য লিখিব লাগে। 2013, 2016ত আহিছে, দুবাৰ আহিছে। সো আনসাৰ হৈছে জিনীয় দ্ৰব্যৰ 4টা বৈশিষ্ট্য হ'ল নাম্বাৰ 1 ই নিজৰ প্ৰতিকৃতি সৃষ্টি কৰিবলৈ সক্ষম হ'ব লাগিব। যদি কোনো এটা বস্তু জিনীয় দ্ৰব্য হয়, জিনীয় দ্ৰব্য তোমাৰ বহুতকেইটা আহে যেনেকুৱা প্ৰটিন থাকে, তাৰপিছত ডিএনএ, আৰএনএ, ৰাইবজম, কিন্তু তাৰে ভিতৰত কি হয় যে যিটোৱে নিজৰ প্ৰতিকৃতি তাৰমানে নিজৰ এটা কপি সৃষ্টি কৰিবলৈ সক্ষম হয় সেইটোৱে কি হয় জিনীয় দ্ৰব্য বুলি ঘোষণা কৰা হয়, জিনীয় দ্ৰব্য বুলি নিৰ্ধাৰিত কৰা হয়। তাৰপিছত ই ৰাসায়নিকভাৱে আৰু গঠনৰ ফালৰ পৰা সুস্থিৰ হ'ব লাগিব। সুস্থিৰ এইকাৰণে হ'ব লাগিব কাৰণ জিনীয় দ্ৰব্যত বহুত ধৰণৰ বংশগতিৰ তথ্যসমূহ সঞ্চয় হৈ থাকে। গতিকে ই যদি সুস্থিৰ নহয় গঠনৰ ফালৰ পৰা বা ৰাসায়নিক ফালৰ পৰা, ই যদি অতি সোনকালে ৰিয়াকশ্যন কৰি দিয়ে, বিক্ৰিয়া কৰি দিয়ে, তেতিয়াহ'লে যিবোৰ তথ্য থাকিব তথ্যবোৰ উৰি যাব, নোহোৱা হৈ যাব। গতিকে জিনীয় দ্ৰব্য সদায় ৰাসায়নিকভাৱে আৰু গঠনৰ ফালৰ পৰা সুস্থিৰ হ'ব লাগে। দেন নাম্বাৰ 3 ই ধীৰ নাইবা মন্থৰ পৰিৱৰ্তনৰ সুবিধা দিব লাগিব যিটো ক্ৰমবিৱৰ্তনৰ বাবে প্ৰয়োজনীয়। সো যিটো তোমাৰ জিনীয় দ্ৰব্য আছে, জিনীয় দ্ৰব্যবোৰ লাহে লাহে ই চেঞ্জ হ'ব লাগিব, চেঞ্জ আনিব লাগিব। তাৰমানে ইয়াৰ মাজত যিবোৰ তথ্য আছে সেইবোৰে গৈ পেলাই নতুন প্ৰজন্মত কিবা অকণমানকৈ চেঞ্জ কৰি যাব লাগিব, যাৰ ফলত কি হ'ব পাৰিব ক্ৰমবিৱৰ্তন হ'ব পাৰিব। নাম্বাৰ 4 মেণ্ডেলীয় চৰিত্ৰ হিচাপে প্ৰকাশিত হ'বলৈ সক্ষম হ'ব লাগিব। মেণ্ডেলীয় চৰিত্ৰ হিচাপে প্ৰকাশিত হোৱা মানে কি যে মেণ্ডেলৰ যে আমি 3টা ল পাইছিলোঁ সেই তেনেদৰে কি হ'ব লাগিব প্ৰকাশিত হ'ব লাগিব যে আগৰ জনৰ পৰা পিছৰ জনলৈ যেতিয়া যাব তেতিয়া কি হয় যে ইয়াৰ কিছুমান নতুন চৰিত্ৰ সৃষ্টি হয়, কিছুমান পিতৃ মাতৃৰ চৰিত্ৰ ইহঁতে লৈ আহে। চ' আমি ইয়াৰ আগৰ চেপ্টাৰত যিবোৰ মেণ্ডেলৰ সূত্ৰ পঢ়িছিলোঁ সেইবোৰ সূত্ৰ মানিব পৰা হ'ব লাগিব, তেতিয়া সেই জিনীয় দ্ৰব্য হিচাপে ঘোষিত হ'ব। নেক্সট কুৱেশ্চন নাম্বাৰ 3 নিউক্লিয়জমৰ গঠন আলোচনা কৰা 2012ত আহিছে। নিউক্লিয়জম কি হয় তাৰ গঠন আলোচনা কৰিব লাগে। এনসাৰ হৈছে নিউক্লিয়জম হ'ল ক্ৰমেটিনৰ একক। ক্ৰমেটিন কোষৰ ভিতৰত যে ক্ৰমজম থাকে, কোষ কেন্দ্ৰৰ ভিতৰত নিউক্লিয়াছৰ ভিতৰত সেই ক্ৰমজমত ক্ৰমেটিন থাকে আৰু ক্ৰমেটিনৰ এটা একক হ'ল নিউক্লিয়জম। সংকক কেন্দ্ৰীয় কোষত এই গঠন জটিল হয়, প্ৰকক কেন্দ্ৰীয় কোষত নিউক্লিয়জমৰ গঠন সৰল হয়, কিন্তু সংকক কেন্দ্ৰীয় কোষত অহাৰ লগে লগে ইয়াৰ গঠনটো অকণমান বেলেগ ধৰণৰ হৈ যায়। ইয়াত ধনাত্মক আধানৰ হিষ্টন নামৰ ক্ষাৰকীয় প্ৰটিনৰ গঠন থাকে। ইয়াতে এবিধ প্ৰটিন থাকে, প্ৰটিনবিধৰ নাম হৈছে হিষ্টন প্ৰটিন আৰু প্ৰটিনবোৰ ধনাত্মকভাৱে আহিত হয়, পজিটিভ হয়। হিষ্টন প্ৰটিনত ক্ষাৰকীয় এমিনো এচিড, লাইচিন আৰু আৰ্জেনিন অধিক সংখ্যক থাকে। যিটো হিষ্টন প্ৰটিন থাকে, হিষ্টন প্ৰটিনত
দুটা এমিনো এচিড থাকে, লাইচিন আৰু আৰ্জেনিন। দুয়োবিধ এমিনো এচিডে পাৰ্শ্বীয় শৃংখলত ধনাত্মক আধান কঢ়িয়ায়। চ' হিষ্টন প্ৰটিনত ধনাত্মক হয়। হিষ্টন প্ৰটিনত যিবোৰ এমিনো এচিড থাকে, প্ৰটিন কিহৰ দ্বাৰা গঠিত? এমিনো এচিডৰ দ্বাৰা। আৰু বিশেষকৈ হিষ্টন প্ৰটিন যিটো আছে সেইটো দুটা এমিনো এচিডৰ দ্বাৰা গঠিত হয়। এটা হৈছে লাইচিন আৰু এটা হৈছে আৰ্জেনিন, আৰু এই দুয়োটাই ধনাত্মকভাৱে আহিত হয়। হিষ্টনবোৰ 8টা অণুৰ এটা একক গঠন কৰিবলৈ সংগঠিত হয়। হিষ্টন 8টা অণু, এনেদৰে 8টা হিষ্টনৰ অণু লগ লাগি পেলাই এটা গ্ৰুপ গঠন কৰে, আৰু ইয়াক কি বুলি কোৱা হয়? হিষ্টন অষ্টাংশক বুলি কোৱা হয়। অষ্টা মানে কি? 8, হয়নে? 8টা হিষ্টন লগ লাগি পেলাই এটা গ্ৰুপ গঠন কৰে, সেইকাৰণে ইয়াক অষ্টাংশক বুলি কোৱা হয়। ঋণাত্মক আধানৰ হিষ্টনে ধনাত্মক আধানৰ DNA ক মেৰিয়াই এটা গঠন তৈয়াৰ কৰে। এতিয়া চোৱা, এইটো হৈছে এটা হিষ্টনৰ গঠন, পিছৰখিনি আমি পিছত চাই আছোঁ। এইটো হৈছে এটা নিউক্লিয়জমৰ গঠন। নিউক্লিয়জমত এইটো হৈছে কি? এটা হিষ্টন অষ্টাংশক। ইয়াতে 8টা হিষ্টনৰ এটা গ্ৰুপ আছে। তাৰপিছত এই যে মেৰিয়াই যে আছে, এইবোৰ হৈছে DNA। এইটো হৈছে হিষ্টন 1। এনেদৰে হিষ্টন 1, হিষ্টন 2, এনেদৰে 8টা হিষ্টন ইয়াতে আছে। হিষ্টন অণুৰ কেন্দ্ৰ। চ' এইটো হৈছে নিউক্লিয়জম। এনেদৰে চিত্ৰ এটাও লগতে আঁকি দিবা। চ' হিষ্টনক মেৰিয়াই পেলাই DNA এনেকুৱা এটা গঠন তৈয়াৰ কৰে, যিটো গঠন আমি চালোঁ ৰাউণ্ড। ইয়াকে নিউক্লিয়জম বুলি কোৱা হয়। নিউক্লিয়জমত কুণ্ডলীযুক্ত DNAৰ 200 ক্ষাৰক থাকে। এটা নিউক্লিয়জমত 200 ক্ষাৰকৰ দ্বাৰা গঠিত হয়। ক্ষাৰক মানে এডিনিন, গুৱানিন, চাইটোচিন, থাইমিন। 200 ক্ষাৰকৰ দ্বাৰা ইহঁত কি হয়? গঠিত হয়। নেক্সট কুৱেশ্যন নম্বৰ 4, mRNAত অনুবাদ কেনেকৈ অন্ত পৰে? এইটো আহিছিল 2015ত। চ' mRNA যিটো আছে, যিটো DNAৰ পৰা যিটো RNA সৃষ্টি হয়, সেইটো কি RNA সৃষ্টি হয়? mRNA। আৰু mRNAৰ পৰা প্ৰটিন সংশ্লেষণ হয়। এইটো কি বুলি কোৱা হয়? অনুবাদ প্ৰক্ৰিয়া বুলি কোৱা হয়। অনুবাদ প্ৰক্ৰিয়া যে হৈ থাকে, প্ৰটিন সংশ্লেষণ যে হৈ থাকে, সেইটো কি হ'ব লাগে? এটা সময়ৰ পিছত সেইটো নিশ্চয় অন্ত পৰে। চ' এইটো কেনেকৈ অন্ত পৰে? এনচাৰ হৈছে mRNAৰ পৰা প্ৰটিন সংশ্লেষণ হোৱা প্ৰক্ৰিয়াক অনুবাদ বোলে। চ' mRNAৰ পৰা যে প্ৰটিন সংশ্লেষণ হয়, সেইটো প্ৰক্ৰিয়াকে অনুবাদ প্ৰক্ৰিয়া বোলে। এই প্ৰক্ৰিয়া ৰাইবোজমত সংগঠিত হয়। কোষৰ যিটো ৰাইবোজম অংশ আছে, ৰাইবোজম অংশত এই প্ৰক্ৰিয়া সংগঠিত হয়। mRNAত থকা জিনীয় সংকেত অনুযায়ী tRNA এমিনো এচিড লৈ আহি বহু পেপটাইড শৃংখলৰ সৃষ্টি কৰে। ইয়াতে কি হয়? যিটো mRNA থাকে, mRNAটোত যিবোৰ নাইট্ৰজেন জাতীয় ক্ষাৰ থাকে, সেইবোৰক অধ্যয়ন কৰি পেলাই tRNA কি কৰে? এমিনো এচিডৰ বিভিন্ন স্থানৰ পৰা যিবোৰ এমিনো এচিড আছে, ৰাইবোজমৰ বিভিন্ন স্থানৰ পৰা এমিনো এচিডসমূহ লৈ আহি এনেদৰে লগ লগাই গৈ পেলাই এটা দীঘল বহু শৃংখলৰ গঠন কৰে। তাৰপিছত কি হয়? tRNA mRNAত থকা আৰম্ভণি সংকেত AUGৰ সন্মুখীন হোৱাৰ লগে লগে অনুবাদ প্ৰক্ৰিয়া আৰম্ভ হয়। চ' প্ৰক্ৰিয়াটো এনেই য'ৰ ত'ৰ পৰা ষ্টাৰ্ট হ'ব নোৱাৰে। প্ৰক্ৰিয়াটো এনেদৰে থাকে, য'ত AUG আছে তাৰ পৰাহে অনুবাদকৰণ প্ৰক্ৰিয়াটো আৰম্ভ হ'ব। ইয়াতে ছাপ'জ AUG নাই, এইখিনি খালী যাব। চ' tRNA আহি পেলাই ইয়াক অধ্যয়ন কৰিব, অধ্যয়ন কৰি য'ত ই গৈ পেলাই AUG পাব, তাৰ পৰা প্ৰটিন সংশ্লেষণ প্ৰক্ৰিয়াটোই আৰম্ভ কৰিব। এমিনো এচিডবোৰ নিৰ্দিষ্ট ক্ৰমত সংযুক্ত হৈ গৈ থাকে। যিবোৰ এমিনো এচিড আছে, সেইবোৰ এটাৰ পিছত এটা, ইয়াতে যিবোৰ নাইট্ৰজেন জাতীয় ক্ষাৰ আছে, জিনীয় সংকেত আছে, সেইমতে ইহঁতে এটাৰ পিছত এটা লগ লাগি গৈ থাকে। আৰু যেতিয়ালৈ সমাপ্তি সংকেত নাপায়, তেতিয়ালৈকে ইহঁতে এনেদৰে লগ লাগি গৈ আছে। গৈ থাকোঁতে AUA, UAG আৰু UGA ইহঁতে কোনো এমিনো এচিডৰ সংকেত বহন নকৰে। ইয়াৰ যিকোনো এটাৰ উপস্থিতিয়ে অনুবাদ প্ৰক্ৰিয়া অন্ত পেলায়।
সো ইয়াতে তিনিটা কি আছে সংকেত আছে এমিনো এচিডত UAA UAG আৰু UGA এই তিনিটা সংকেত আছে ইহঁতে কোনো ধৰণৰ এমিনো এচিডৰ কাৰণে সংকেত নিদিয়ে সেইকাৰণে কি হয় যে এইটো বস্তু পোৱাৰ লগে লগে এই তিনিটাৰ যিকোনো এটা য'ত আছে সাপোজ এইখিনি অহাৰ পিছত ইয়াতে আছে কি UAA সো ইয়াতে আহি পেলাই অনুবাদ প্ৰক্ৰিয়াটো বন্ধ হৈ যাব বুজি পাইছা নেক্সট কোৱেশ্চন Question number 5 আছে মানৱ জিন প্ৰকল্পৰ উদ্দেশ্যসমূহ উল্লেখ কৰা যেটো মানৱ জিন প্ৰকল্প আছিল এটা বৃহৎ প্ৰকল্প আছিল হেতু প্ৰকল্পৰ কি উদ্দেশ্য আছিল গোল আছিল হেতু লিখিব লাগে 2012 ত আহিছে আৰু 2015 ত আহিছে এনসার হৈছে মানৱ জিন প্ৰকল্পৰ উদ্দেশ্যসমূহ হল নাম্বাৰ 1 মানৱ ডিএনএ থকা প্ৰায় 200 পৰা 20,000 পৰা 25,000 জিনৰ সকলোবোৰ চিনাক্ত কৰা প্ৰত্যেকজন মানুহৰ ডিএনএত প্ৰায় ইমানখিনি কি থাকে তোমাৰ জিন থাকে আৰু সকলোবোৰ জিন চিনাক্ত কৰা আছিল কি এইটো প্ৰকল্পৰ এটা উদ্দেশ্য নাম্বাৰ 2 মানৱ ডিএনএ গঠন কৰা 3,000 নিযুত ৰাসায়নিক জুৰীয়া ক্ষাৰকৰ অনুক্ৰম নিৰ্ধাৰণ কৰা মানৱ জিন 3,000 নিযুত ৰাসায়নিক জুৰীয়া ক্ষাৰক এডিনিন গুৱানিনৰ দ্বাৰা সৃষ্টি হয় আৰু সেই ক্ষাৰকবোৰৰ যিটো ক্ৰম আছে ক্ৰমটো অধ্যয়ন কৰা আছিল এইটো প্ৰকল্পৰ এটা উদ্দেশ্য নাম্বাৰ 3 এই তথ্যসমূহ বিশ্লেষণৰ বাবে আহিলা উন্নত কৰা এতিয়া 3,000 নিযুত ৰাসায়নিক ক্ষাৰ তাৰপিছত তোমাৰ 20,000 to 25,000 জিন এইবোৰ অধ্যয়ন কৰি যিবোৰ তথ্য যিবোৰ ডাটা পোৱা যাব সেইবোৰক সঞ্চয় কৰাৰ কাৰণে কি লাগিব উন্নত মানৰ আহিলা লাগিব টুলস লাগিব সো এই উন্নত মানৰ আহিলা বিশ্লেষণ কৰা ইয়াৰ এটা লক্ষ্য আছিল নেক্সট এই বাৰ্তাসমূহ তথ্যভিত্তিক সঞ্চয় কৰা এই যিবোৰ বাৰ্তা আছে যিবোৰ ডাটা আছে তথ্য আছে সেইবোৰক এটা ভেটিত মানে এটা সিস্টেমেটিকলি ইহঁতক সঞ্চয় কৰিব লাগে নাম্বাৰ 5 এই সম্বন্ধীয় কৌশলবোৰ আন খণ্ড যেনে উদ্যোগলৈ স্থানান্তৰ কৰা সো যিবোৰ তথ্য তেওঁলোকে পাইছে সেইবোৰৰ পৰা যদি কিবা তথ্য আছে যিবোৰ উদ্যোগত দি পেলাই তাৰ ভালদৰে সংশ্লেষণ কৰিব পৰা যাব সো সেইবোৰ উদ্যোগসমূহলৈ স্থানান্তৰ কৰা আছিল ইয়াৰ এটা লক্ষ্য দেন প্ৰকল্পৰ পৰা উদ্ভৱ হ'ব পৰা নৈতিক আইনগত আৰু সামাজিক বিতৰ্কমূলক বিষয় সমাধানৰ ব্যৱস্থা কৰা সো এইটো প্ৰকল্পৰ পৰা হ'ব পৰা যিকোনো ধৰণৰ কন্ট্ৰভাৰ্সি যিকোনো ধৰণৰ বিতৰ্ক সমস্যা সমাধান কৰাও এইটো প্ৰকল্পৰ উদ্দেশ্য আছিল Question number 6 জিন প্ৰকাশ নিয়ন্ত্ৰণৰ লেক অপাৰেণ্ট আৰ্হিৰ বৰ্ণনা কৰা লেক অপাৰেণ্ট আৰ্হি যিটো আছে সেইটো গোটেইখিনি বৰ্ণনা কৰিব লাগে 2013 আৰু 2015 ত আহিছে এনসাৰ হৈছে লেক অপাৰেণ্ট ফ্ৰান্সিছ জেকব আৰু জেক মনডে আগবঢ়াইছিল লেক অপাৰেণ্ট গঠিত হয় নিয়ন্ত্ৰক জিন গঠনাত্মক জিন AZY ৰে আৰু আবিষ্টকাৰক আৰু নিৰোধকৰ দ্বাৰা সো লেক অপাৰেণ্ট যিটো আছে সেইটো দুজন সাইন্টিষ্টে আগবঢ়াইছিল এজন আছিল ফ্ৰান্সিছ জেকব আৰু এজন আছিল জেক মনত লেক অপাৰেণ্ট গঠিত হয় চাৰিটা বস্তুৰ দ্বাৰা এটা হৈছে নিয়ন্ত্ৰক জিন গঠনাত্মক জিন আৰু আবিষ্টকাৰক আৰু নিৰোধকৰ দ্বাৰা গঠিত হয় কলাই বেক্টেৰিয়াই গ্লুকোজৰ পৰা শক্তি গ্ৰহণ কৰে কিবা কাৰণে গ্লুকোজৰ উপস্থিতি নাথাকিলে কলায়ে লেক্টোজ গ্ৰহণ কৰে লেক্টোজ হ'ল এবিধ দিহৰ কৰা সো কলাই যিটো বেক্টেৰিয়া আছে কলায়ে গ্লুকোজৰ পৰা শক্তি আহৰণ কৰে আৰু কিবা কাৰণে যদি আশে-পাশে গ্লুকোজ নাথাকে তেতিয়াহ'লে সিহঁতে লেক্টোজ গ্ৰহণ কৰে আৰু লেক্টোজ দিহৰ কৰা হয় গতিকে সেইটো দিহৰ কৰা কি হ'ব লাগে এক শৰ্কৰালৈ ৰূপান্তৰিত হ'ব লাগে আৰু এক শৰ্কৰালৈ ৰূপান্তৰিত হওঁতে লেক অপাৰেণ্টৰ প্ৰয়োজন হয়
এতিয়া ইয়াতে যে তিনিটা গঠনাত্মক জিন পোৱা গ'ল, গঠনাত্মক জিন জেডে বি গেলেক্টেছৰ কাৰণে সংকেত দিয়ে যি ডি শৰ্কৰা লেক্টছৰ জলবিয়োজন ঘটাই গ্লুকোজ আৰু গেলেক্টছত পৰিণত কৰে। চ' ইয়াতে কি হ'ল যে আমি তিনিটা কি পাইছিলোঁ, গঠনাত্মক জিন পাইছিলোঁ। ইয়াৰে যিটো বিটা আছে সেইটোৱে সংকেত দিয়ে এটা উৎসেচকৰ কাৰণে যাৰ নাম হৈছে বিটা গেলেক্ট'চাইডেছে যিটো লেক্টছ ডি শৰ্কৰা আছে সেইটোক ভাঙি পেলাই গ্লুক'জ আৰু গেলেক্টছ এক শৰ্কৰালৈ ৰূপান্তৰিত কৰে। ৱাই জিনে পাৰ্মিয়েছ উৎসেচকৰ সংকেত দিয়ে যিয়ে কোষৰ ভেদ্যতা বঢ়ায় আৰু এ জিনে ট্ৰান্সএচিটাইলেছ নামৰ উৎসেচকৰ সংকেত দিয়ে। চ' ইয়াতে পাৰ্মিয়েছ নামৰ এবিধ উৎসেচক আছে। পাৰ্মিয়েছ উৎসেচকে কোষৰ যিটো ভেদ্যতা আছে, ভেদ্যতা মানে যিটো আৱৰণি আছে সেইটো আৱৰণিটোৰ ভেদ্যতা বঢ়ায়, তাৰমানে পাতল কৰি দিয়ে, কিবা এটা বস্তু যাতে পাৰ হৈ যাব পাৰে। আৰু ট্ৰান্সএচিটাইলেছে আৰু এ জিনে ট্ৰান্সএচিটাইলেছ নামৰ এবিধ উৎসেচক ক্ষৰণ কৰে। লেক্টছ অপাৰেণ্টটো খোলা আৰু বন্ধ কৰা কাৰ্যটো নিয়ন্ত্ৰণ কৰে, সেইকাৰণে ইয়াক আবিষ্টকাৰক বুলি কোৱা হয়। যিটো লেক্টছ আছে ডি শৰ্কৰা, লেক্টছে এই লেক অপাৰেণ্টটো খুলিবনে বন্ধ হ'ব, প্ৰক্ৰিয়াটো চলিবনে শেষ হৈ যাব, সেইটো নিৰ্ভৰ কৰে লেক্টছৰ ওপৰত। সেইকাৰণে লেক্টছক আবিষ্টকাৰক বুলি কোৱা হয়, তাৰমানে ইনডিউচাৰ, প্ৰক্ৰিয়া এটা আৰম্ভ কৰা যিটো বস্তু সেইটো। অপেৰণৰ নিৰোধক আই জিনৰ পৰা সংশ্লেষণ হয় যেতিয়া নিৰোধক প্ৰ'টিনবোৰ অপেৰণৰ সংস্কাৰক অংশত সংযুক্ত হয়। তাৰমানে প্ৰক্ৰিয়াটো তেতিয়া আৰম্ভ হয়, তেতিয়া কি হয় যে জিনৰ পৰা যেতিয়া নিৰোধক প্ৰ'টিনবোৰ অপেৰণৰ সংস্কাৰক অংশত সংযুক্ত হয়, নিৰোধক প্ৰ'টিন যিবোৰ আছে সেইবোৰে যেতিয়া গৈ পেলাই সংস্কাৰকৰ সৈতে সংযুক্ত হয় আৰু RNA পলিমাৰেজ অপেৰণৰ লিপন্তৰ কৰাত বাধা দিয়ে। বুজি পাইছানে? যেতিয়া নিৰোধকবোৰ গৈ পেলাই যিটো RNA পলিমাৰেজৰ ঠাই আছে সেইটো ঠাই ব্লক কৰি দিয়ে, তেতিয়া লিপন্তৰ প্ৰক্ৰিয়াটো বন্ধ হৈ যায়। আবিষ্টকাৰক লেক্টছৰ উপস্থিতি নিৰোধকবোৰ নিষ্ক্ৰিয় হয়, ফলত RNA পলিমাৰেজে প্ৰচলকৰ সৈতে সংযুক্ত হৈ লিপন্তৰ প্ৰক্ৰিয়া আগবঢ়াব পাৰে। আৰু যদি কি হয় যে তাতে যদি আবিষ্টকাৰক লেক্টছ থাকে তেতিয়াহ'লে নিৰোধকবোৰ তাতে লগ লাগিব নোৱাৰে, নিৰোধকবোৰ ইনএক্টিভ হৈ যায় আৰু তেতিয়া RNA পলিমাৰেজে লিপন্তৰ প্ৰক্ৰিয়াটো কৰি যাব পাৰে। এইটো চোৱা, চিত্ৰৰ সহায়ত চোৱা। চ' এইটো হৈছে এটা লেক অপাৰণ। লেক অপাৰণৰ এইটো হৈছে প্ৰচলক, এইটো নিয়ন্ত্ৰক জিন আই, এইটো প্ৰচলক আৰু এইটো হৈছে সংস্কাৰক। এইকেইটা হৈছে গঠনাত্মক জিন য'ত আবিষ্টকাৰকৰ অনুপস্থিতি আছে, তাৰমানে ইয়াতে কি নাই, লেক্টছ নাই। যেতিয়া লেক্টছ নাথাকিব তেতিয়া কি হয়, এইটো যিটো নিৰোধক আছে নিৰোধকে ইয়াতে গুচি যায়। ইয়াতে গুচি যোৱাৰ লগে লগে এইটো যিটো ঠাই আছে ঠাইটো ব্লক হৈ যায়। নিৰোধকে অপেৰণৰ সংস্কাৰক অংশত সংলগ্ন হয় আৰু RNA বহুযোজিক লিপন্তৰত বাধা দিয়ে। চ' এইটো যিটো নিৰোধক আছে নিৰোধকে গৈ পেলাই কি কৰে, ইয়াৰ যিটো আছে সংস্কাৰক, ইয়াৰ সৈতে লগ লগাৰ লগে লগে RNA বহুযোজী যিটো আছে, RNA পলিমাৰেজ যিটো আছে সেইটো ইয়াতে সোমাব নোৱাৰে, ফলত লিপন্তৰ প্ৰক্ৰিয়াটো নহয়। তাৰপিছত এটা চোৱা, আবিষ্টকাৰকৰ উপস্থিতি, তাৰমানে ইয়াতে কি আছে, লেক্টছ আছে। যেতিয়া লেক্টছ থাকে তেতিয়া যিটো নিৰোধক থাকে নিৰোধকটো নিষ্ক্ৰিয় হৈ যায়, ফলত কি হয়, যিটো RNA পলিমাৰেজ আছে RNA পলিমাৰেজটো ইয়াতে লগ লাগিব পাৰে, লগ লগাৰ পিছত লিপন্তৰ প্ৰক্ৰিয়াটো আৰম্ভ হয়। তাৰপিছত গঠনাত্মক জিন জেডে বিটা গেলেক্ট'চাইডেছ নিঃসৰণ কৰে, যিয়ে কি কৰে, লেক্টছক গ্লুক'জ আৰু গেলেক্টজলৈ পৰিণত কৰে। পাৰ্মিয়েছে কোষৰ ভেদ্যতা বঢ়ায় আৰু ট্ৰান্স এচিটাইলেছ উৎসেচকো ইয়াতে নিঃসৰণ হয় আৰু ইয়াতে লিপন্তৰ প্ৰক্ৰিয়াটো হৈ থাকে। বুজি পাইছানে? ইয়াতে আবিষ্টকাৰকৰ অনুপস্থিতিত প্ৰক্ৰিয়াটো কিদৰে নহয় আৰু ইয়াতে আবিষ্টকাৰকৰ উপস্থিতিত লিপন্তৰ প্ৰক্ৰিয়া কেনেদৰে হ'ব পাৰে সেইটো আছে। চ' আজি ভিডিঅ'ত ইমানখিনিয়ে, থেংক ইউ।